নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 2 অধ্যয়ন 6 বজাৰ সকলো কলাপসমূহ আজি আমি আলোচনা কৰিম। পৰু আহা। দীপা আৰু মালতী পথাৰলৈ গৈছে। পথাৰত সিহঁতৰ মাক দেউতাকে ধান দাই আছিল। সিহঁতে পথাৰলৈ গৈ বৰ ভাল পায়। দুজনীয়ে উলাহতে নৰাৰ মাজে মাজে জঁপিয়াবলৈ ধৰিছে। দেউতাকে সিহঁতক নৰাৰে একোটাকৈ পেঁপা সাজি দিলে। পেঁপা বজাই দুয়ো ধানৰ লেছেৰি বুটলিলে। হঠাৎ সিহঁতে নৰাৰ ওপৰত এটা ফৰিং বহি থকা দেখিলে। মালতীয়ে ফৰিংটো ধৰি মাক দেউতাকৰ ওচৰলৈ লৈ গ'ল। তেওঁলোকে মৰমেৰে ক'লে, ফৰিংবোৰ নধৰিবা। পাহিত দুখ পালে সিহঁতে উৰিব নোৱাৰিব। সিহঁতক মুকলি মনেৰে উৰিবলৈ দিয়া। মালতীয়ে আল ফুলে ফৰিংটো এৰি দিলে। লিখোঁ আহা। ক। পথাৰত দীপাহঁতৰ মাক দেউতাকে কি কৰি আছিল? এইটো আমি পাঠ পঢ়োঁতেই পাইছোঁ। পথাৰত দীপাহঁতৰ মাক দেউতাকে ধান দাই আছিল। দেউতাকে সিহঁতক কি সাজি দিছিল? দেউতাকে সিহঁতক পেঁপা সাজি দিছিল। মালতীয়ে ফৰিংটো ধৰি ক'লৈ লৈ গৈছিল? মালতীয়ে ফৰিংটো ধৰি মাক দেউতাকৰ ওচৰত লৈ গৈছিল। ছবিৰ সৈতে বাক্য আঁচ টানি মিলাওঁ আহা। মাটি চহাইছে, এইটোৰ লগত। ধান দাইছে, এইটোৰ লগত। জাকৈ বাইছে, এইটোৰ লগত। কাষত মই যুক্তাক্ষৰবোৰ ভাঙি লিখি দিছোঁ, এইটো তোমালোকে চাই ল'বা। স্থান আস্থা প্ৰস্থান স্থবিৰ। স্কেল স্কুল নমস্কাৰ পুৰস্কাৰ। বস্তা সস্তা স্থৰ ৰাস্তা। স্পৰ্শ স্পৃহা নিস্পৃহ স্তাপ। স্ফূৰ্তি স্ফটিক স্ফুলিঙ্গ স্ফুৰণ। স্মৰণ স্মাৰক স্মৃতি বিস্মৃতি। শব্দবোৰ পঢ়ো আৰু যুক্তাক্ষৰবোৰ লিখোঁ আহা। আখৰবোৰ ইয়াত ভাঙি লিখি দিয়া আছে, এইটো তোমালোকে চাই ল'বা। স্থান আস্থান প্ৰস্থান। স্কেল নমস্কাৰ পুৰস্কাৰ। স্থৰ সস্তা বস্তা। স্পৰ্শ স্পৃহা নিস্পৃহ। স্ফুলিঙ্গ স্ফূৰ্তি স্ফটিক। পঢ়ো আৰু জানো আহা। বেলিৰ আন এটা নাম ভাস্কৰ। ভাস্কৰে লোকগীতত প্ৰথম পুৰস্কাৰ পালে।